চিপাঝাৰ সমষ্টিৰ বুহা চেঙেলীয়াজাৰ দুনি আৰু ডিপিলা গাঁও পঞ্চায়তত কেইবাটাও নামঘৰ মন্দিৰ আৰু 7টাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপনৰ লগতে ইয়াৰ আমত হৈ জুবিন গাৰ্গৰ নামেৰে এটি পথ ৰাইজৰ বাবে মুকলি কৰে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। নিউজ ডেস্ক ৰিপৰ্ট এএন লাইভ। পদ্মা থানৰ পৰা একেবাৰে শ্ৰী শ্ৰী গোবিন্দ আতৈ সমাধিস্থলী আৰু নামঘৰটোলৈ যি এটা উন্নয়নৰ অবিৰাম যাত্ৰাৰ 2টি মাইলৰ খুঁটি আৰু এই 2টি মাইলৰ খুঁটিত আপোনালোকে নিশ্চয় মন কৰিছে যে যেতিয়া আমি গৈছিলোঁ পদ্মা থানলৈ আৰু পদ্মা থানৰ আন্তঃগাঁথনি উন্নয়নেই হওক বা সেই পদ্মা থানলৈ আকৌ অসম দৰ্শনৰ 3 কোটি টকাই হওক, তাৰপিছত আমি কেইবাটাও গুৰুত্বপূৰ্ণ পথ আমি প্ৰত্যেকেই জানো যে আমাৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তখন তেনেই পিছপৰা। এইবাৰহে মাত্ৰ সেই গাঁও পঞ্চায়তখনে আমাৰ যি নিৰ্বাচন আছিলে পঞ্চায়তৰ, এই পঞ্চায়তৰ নিৰ্বাচনত তেওঁলোকে এটা অভিলেখ কৰিছে যে প্ৰথমবাৰ পদুম ফুল ফুলিছে তাত পঞ্চায়তৰ ক্ষেত্ৰত। আৰু সেইবাবেই আমিও মন কৰিলোঁ যে ৰাইজৰ যিটো হেতা ওপৰা বা উৎসাহ উদ্দীপনা, সেই উৎসাহ উদ্দীপনাৰ কাৰণে তাতে আমি যিবিলাক কাম আৰম্ভ কৰিছোঁ, কেইবাটাও আমি আমাৰ যি মহাত্মা গান্ধী এনৰেগাৰ পথ তাত আমি নিৰ্মাণ কৰাৰ কাৰণে প্ৰস্তুতি কৰোঁতে আজি নিশ্চয় দেখিছে কি এটা উৎসাহ, কি উদ্দীপনা, কমেও অন্ততঃ 300-400 মহিলাই আহি সেই এটা পথ উন্নয়ন হৈছে। পথটোলৈ আজি বহুদিন কোনেও কৰা নাছিলে, কিন্তু তেওঁলোকৰ ফূৰ্তি পথটো হোৱাৰ কাৰণে। আৰু উন্নয়নৰ সেইটোৱে হৈছে আমাৰ আটাইতকৈ ডাঙৰ এটা নতুন দিশ। আৰু তাৎপৰ্যপূৰ্ণভাৱে আজি কেইবাটাও পথ আমি যেতিয়া ঠিক কৰি পেলাই আধাৰশিলা স্থাপনৰ ব্যৱস্থাখিনি কৰি আমাৰ এই স্থানলৈকে আহিছোঁ, তেতিয়া নিশ্চয় মন কৰিছে যে আজি যিগৰাকীয়ে আমাৰ স্বাভিমান খটৰা সত্ৰক নিৰ্মাণ কৰিছিল তেওঁৰ চিন্তা চেতনাৰে, সেইগৰাকী শ্ৰী শ্ৰী গোবিন্দ আতৈৰ সেই স্থানলৈ য'ত নেকি তেখেতে একেবাৰে অন্তিম শয়ন লৈছিল, সেই স্থানলৈ অহা ৰাস্তাকেইটা নিশ্চয় দেখিছে। কোনো আগৰ কোনো বিধায়কে হওক বা কোনো মানুহে হওক যে আগতে আমি বোলে শ্ৰী শ্ৰী গোবিন্দ আতৈৰ আমি এই নামঘৰটো য'ত নেকি তেখেতৰ একেবাৰে অৱশিষ্ট স্মৃতিকণ আছেগৈ, তাতেই আমি এটা ৰাস্তাকেইটা বনাই দিওঁ, এই ধৰণৰ কাৰো চিন্তা নাছিল। কিন্তু মই যেতিয়া ইয়ালৈ আহিছিলোঁ নিৰ্বাচনৰ কামত, আহোঁতে মই মন কৰিলোঁ ইয়াৰ ৰাইজে, বিশেষকৈ মোৰ স্থানীয় কেইবাজনো ৰাইজে আৰু আমাৰ মহিলা আই মাতৃসকলে মোক কৈছিল ৰাস্তাটো আমাক দিয়ক আৰু আমাক এতিয়া একো নালাগে, কাৰণ বানপানী তেতিয়া একেবাৰে গোটেই পথছোৱা বিস্তীৰ্ণ কৰিছিল, নষ্ট কৰিছিল। কিন্তু আজি তেওঁলোকৰ আশা পূৰ্ণ কৰিবৰ কাৰণে আজি গোটেইকেইটা পথ আমাৰ এই যিটো গোবিন্দ আতৈ নামঘৰটিকো আজি মই 3 লাখ টকা দিছোঁ আৰু লগে লগে পথকেইটাৰ 2টা পথৰ কাৰণে যিখিনি আৱশ্যকীয় যিখিনি লাগে সেইবাৰ ব্লকেৰে ৰাস্তা 2টা নিৰ্মাণ কৰা হ'ব। আৰু তেতিয়া মই ভাবোঁ যে তেতিয়াহে চাগে আমাৰ আত্মা সুখী হ'ব যে অন্ততঃ আমি গোবিন্দ আতৈৰ নামঘৰটোলৈ অহা যোৱাৰ ব্যৱস্থাটো আৰু গোটেই এই ৰাইজক যিখিনি মোক মোৰ পৰা বিচাৰিছিল সেইখিনি কৰিবৰ কাৰণে মই অন্ততঃ মোৰ শেষ চেষ্টাটো এটা সফল হৈ গ'ল। সেয়াই মোৰ আত্মতুষ্টি আৰু আজিৰ দিনটো সেইকাৰণে মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। আচলতে জুবিন গাৰ্গৰ নামত আমাৰ ৰাইজে, স্থানীয় ৰাইজে যিটো কাম কৰিছে, আৰু লগতে মই এইটো কথাও ক'ব খুজিছোঁ যে আনকি আমাৰ শ্ৰদ্ধাৰ ভূপেনদাৰ নামতো আমি কেইটামান পথ আমি নিৰ্মাণৰ কাৰণে আমি নিৰ্মাণ কৰা হৈছে, কিন্তু আমি নামকৰণ কৰিম। আৰু ভাল কথা আপোনালোকক মই জনাব খুজিছোঁ যে আমি ভূপেনদাৰে হওক বা জুবিনৰে হওক 2টা মূৰ্তি আমি বিশেষকৈ চিপাঝাৰত অন্তত 3 ঠাইত আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি এটা বিশেষ ব্যৱস্থা হাতত লৈছোঁ। ইতিমধ্যে আপোনালোকে জানে যে আমি যিমতে ঘোষণা কৰিছোঁ চিপাঝাৰত, এই চিপাঝাৰ ঘোষণা মতে সেই কামটোতো প্ৰায় সমাপ্তি পথত, মাত্ৰ ভূপেনদাৰ মূৰ্তিটো আমি নিৰ্মাণ কাৰ্য শেষ কৰিব পৰা নাই। গতিকে যিধৰণে মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ এই দুগৰাকী আমাৰ স্বাভিমান এই দুগৰাকী শিল্পীৰ কাৰণে আমি আমাৰ ৰাইজে যি ধৰণে বিচাৰিছে সেই ধৰণেই আমি কামখিনি সম্পন্ন কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।